সকলোকে নমস্কাৰ জনাই পন্তা ভাই ইউটিউব চেনেলৰ আন এটি সুন্দৰ ব্লগছ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। একদম পুৰা ৰেডি হৈ গাইজ ওলাই আহিছোঁ। আজি যাম ৰঙিয়া, কাৰণ তাত হৈ আছে 93 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ অধিৱেশন। গতিকে আমি 5-6জন মান লগ হৈ যাই আছোঁ। এতিয়া সিহঁতৰ ওচৰলৈকে মই বঢ়িয়াকৈ খোজকাঢ়ি যাই আছোঁ। তাৰপৰা যাম বেটাৰী গাড়ীত। আমি আহি আছোঁ 7টা বেটাৰী গাড়ীত। এতিয়া বেটাৰী গাড়ী নুমাৰিছোঁ পথাৰত। ৰাস্তাৰ অৱস্থা বেয়া, দলং চলং ভাঙি শেষ হৈ গৈছে। গতিকে আমি বঢ়িয়াকৈ কালেগড়লৈকে যাই আছোঁ লাহে লাহে। তাৰপৰা আমি যাম অটো বা বাছত, যি পাওঁ তাতে। তাৰপৰাহে যাম ট্ৰেইনত। গতিকে উঠবা নোৱাৰি ৰাস্তাত, গোটেইকেইটা অলপ নামি দিছোঁ। নামি উঠি বেটাৰী গাড়ীখন ঠেলি হ'লেও লৈ যাব লাগিব। এইখন আমাৰ বেটাৰী, হালধীয়া ৰং, পাৱাৰ আছে কিন্তু বেটাৰী গাড়ী পৰা নামি আহি ডাইৰেক্ট আমি বাছ পালোঁ। এতিয়া আমি বাছত যাই আছোঁ টংলা, আৰু বেছি নাই, অলপমান পিছতে আমি টংলা পাম যায়। গতিকে যাই আছোঁ আমি বঢ়িয়াকৈ বাছত, আৰু কলাগাঁও আহি পোৱাৰ লগে লগে বাছখন পাইছোঁ। ভাল হৈছে, মানে সোনকালকৈ পাম যায়, তেতিয়াহ'লে ট্ৰেইনো ধৰিব পাৰিম। গোটাইকেইটাই বাছৰ পৰা নামি এতিয়া খোজ লৈ আছোঁ ট্ৰেইন ষ্টেচনলৈকে। খোজকাঢ়ি যাম, বেটাৰী গাড়ীত নাযাওঁ, কাৰণ ট্ৰেইন আহিব বহুত টাইম আছে। গতিকে লাহে লাহে যাই থাকোঁ দে। ট্ৰেইন ষ্টেচন পাই উঠি লগ পাই আছোঁ। গাইজ আমাৰ আজি লেবাৰৰ সংখ্যা বাঢ়ছি, 5টা নহয়, কমচে কম 8টা হ'ল। আমাৰ এওৰা মানে আমাৰ অংকুশ ছাৰ আহি আছিল ৰাস্তাত, ইয়াকো ধৰি লৈ 8টা হৈ আহিছোঁ। ট্ৰেইনলৈকে ৰখি আছোঁ। ট্ৰেইন কমচে কম 6টা মানত আহি পাব। ইহঁতে একদম পুৰা ফটো শ্বুট চলাই আছে। ফটো উঠবে, কাৰণ ট্ৰেইন দেখি নাপোৱা নিচিনা নাই ইহঁত। লে বৰ আৰু টিকেট কাটো নাকাটো কি হৈ আছে ক'বা নোৱাৰোঁ। দুটামান কাটিম, বেছি নাকাটো। গোটাইকেইটাই কাটবা লাগিলে হাৱা বাহিৰ হ'ব, কাৰণ অলপ পইচা লৈ আহিছোঁ আমি ঘৰৰ পৰা। গতিকে টিকেটটো কাটি লৈ আহোঁ। আমাৰ বাছ নহয় দে, ট্ৰেইন। বাছ বুলি এনেকৈ কৈছোঁ। আমাৰ ট্ৰেইনখন আহি পেলা চলাই আহিছে মেণ্টেল লাই দেই। গতিকে পুৰা আহি আছে, একেলগে যাব লাগিব, এনজয়। মানে আমাৰ আলোচনাটো একদিনে, আৰু 5ৰ দিনা আহি ডিষ্ট্ৰিক্ট একদম পুৰা মজা হ'ব এইটো ট্ৰিপ। আপোনালোকে চাই ভাল পাব বুলি আশা থাকিল মোৰ ফালৰ পৰা। গতিকে ই হ'ল ইয়ে মই তেল পানী, মোৰ সহ্য মানে মোৰ উন্নতি দেখবা নোৱাৰে। গতিকে আহি পাইছি, আমি ওচৰতে থিয়া হৈ আছোঁ। এয়া একদম এয়া আহি পালা আমাৰ ট্ৰেইন। কমচে কম 1.5 ঘণ্টামান ৰখছোঁ দে গাইছ। গতিকে এইখনত যাম আমি, আগত যাই ৰ'ব। গাইছ আমাৰ লেবাৰ চব দুৱাৰ মুখত ৰৈছি, মানে ভিতৰত দেখি খালী নোহোৱাকৈ, মানে খালী আছে কিন্তু বহুত ভৰ্তি দেখাব লাগে। আগত ৰৈছোঁ, দুৱাৰ মুখত ৰৈ লৈছোঁ। এতিয়া যাব আৰম্ভ কৰিলোঁ। এতিয়া আহিছিলে গেলে দেখোন নাই, মানে পামে যায় আমি ৰঙিয়া চলা লেবাৰ গাইছ। ফাইনেলি আমি ট্ৰেইনত অংকুৰে মই পুৰা একদম পুৰা দুৱাৰ মুখত বহি লৈছোঁ। ইহঁতে আছে থিয়া হৈ, ভিতৰত বহিবা জেগা নাই কাৰণে দুৱাৰ মুখতে বহি লৈ পুৰা যাই আছোঁ। এনজয়, ৰাতি ট্ৰেইনত যোৱা আজি প্ৰায় ফাৰ্ষ্ট এনজয়, ভাল লাগছি বহুত। গতিকে যাই আছোঁ, পামে যায় ৰঙিয়া। কমচে কম 1 ঘণ্টা, হায়েষ্ট 1 ঘণ্টাৰ পিছত আমি পাম যায় ৰঙিয়া। পালোঁ খৈৰাবাৰী, আৰু কমচে কম 2 মিনিটে হায়েষ্ট ৰ'ল মাত্ৰ। আকৌ যাৱাৰ টাইম হ'লে মানুহ বা উঠিব পাৰছি নে নাই ক'বা নোৱাৰোঁ। কিন্তু আমি উঠি আছোঁ, অলপমান নামছোঁ, আকৌ উঠিলোঁ। উঠা নামা উঠা কৰি যাই আছোঁ আমি ৰঙিয়া। গতিকে আমাৰ ইয়াত আছে ইফালে পিছফালে লেবাৰ হাত, হাই কৰি দিয়া একবাৰ। হাই লেবাৰ। গতিকে যাই থাকোঁ দেই লাহে লাহে। কুৰেশ্বৰ পাৰ হৈ আহিলোঁ। আকৌ লাষ্ট আমাৰ ষ্টেচন হ'ল ৰঙিয়া। তাত যাই ৰওঁ, আৰু আমি আছোঁ নাচাকিয়া কি অৱস্থাত। এইগিলা চেণ্ট কি গাইছে, একদম পুৰা বেয়া চেণ্ট। তথাপিও যাই আছোঁ আমি, আৰু বহি গাড়ী আমাক ভাল নালাগে না, বহি গাড়ী এনজয়টো নাপাওঁ। সেইকাৰণে পুৰা একদম পুৰা থিয় হৈ গোটেইকেইটা যাই আছোঁ। কিন্তু চেণ্টটো অলপ অশান্তি কৰিছে, তথাপিও এডজাষ্ট মানে পুৰা একদম যাই আছোঁ। আৰু আমি ৰঙিয়া ষ্টেচনৰ একদম পুৰা প্লেটফৰ্মৰ ওপৰত খোজকাঢ়ি যাই আছোঁ।
তালৈকে যাব বোলে বাছ আছে বাছ ফ্ৰী গতিকে বাছৰ ওচৰলৈকে যাই আছোঁ একদম এইবিলাক পুৰা ফ্ৰী বাছ লাইন লাগি আছে তালৈকে যাৱা গতিকে তাৰে এখনত উঠি লোৱা আমি আহোঁতে বাছেদি আহিছিলোঁ কিন্তু যি জাম ৰাস্তাৰ বাছতে আমি এতিয়া খোজ লৈছোঁ চাইচোন গাইছ একদম পুৰা লাইন উপায় নাই খোজকাঢ়ি যাই আছোঁ অধিৱেশনলৈকে আৰু বোলে 1 কিলোমিটাৰমান আছে জাষ্ট নামি কিনে আমি খোজ লৈছোঁ আৰু গতিকে যাই থাকোঁ চাওক এনেকুৱা ভিৰ মানে চাইডেদি মানুহ যাব লাগিব ৰাস্তা নাই চাইডতেদি বাইকবিলাক সোমাই দেই তাৰপিছত আমি খোজকাঢ়ি যোৱাকেইটা আৰু অশান্তি কৰি মাৰে আৰু যি ধূলা গাইছ ৰাস্তা জোতা এনে বগা আৰু বগা পৰি গৈছে পেনৰ আধা অৱস্থা নোহোৱাই গৈছে তথাপিও লাহে লাহে খোজকাঢ়ি যাই আছোঁ বা কি গাড়ীয়ে গাইছ বা আমিতো গাড়ী লৈ আহিব লাগিলে সৰ্বনাশ হ'ল হয় ভাগ্যে চৰকাৰী গাড়ীত আহিছোঁ তথাপিও এই গতি আমাৰ গতিকে যাই থাকোঁতে লাহে লাহে গাইছ ফাইনেলি আমাৰ মেইন গেটখন পালোঁ আহি খোজকাঢ়ি এতিয়া যাই থাকোঁ আৰু একদম গাড়ী চাইচোন অৱস্থা মানে কিমান লাইন গাড়ী বাপ কমচে কম গাড়ী দি আহিব লাগিলে আমি 1 ঘণ্টামান আহিব লাগিলে এতিয়া খোজকাঢ়ি অলপ সোনকালকৈ পাম যায় ভাগৰ লাগব তথাপিও যাই আছোঁ আমি খোজকাঢ়ি আমাৰ ফাইনেলি মেইন গেটখনৰ এণ্ট্ৰি হৈ গ'ল এইখানে হৈছে মেইন গেট ইয়াৰ পৰা একদম মানুহ চাগে গাইছ তামাম মানুহ গতিকে অলপ ভিতৰলৈ সোমাওঁ মেইন গেটৰ পৰা ভিতৰত আহি আছোঁ মানুহ ইফালে যাই আছে ইফালে আহি আছে গতিকে যাই আছোঁ আৰু কিমান বা আছে মেইন মঞ্চলৈ ক'ব নোৱাৰোঁ কমচে কম 1.5 কিলোমিটাৰমান খোজ কাঢ়িছোঁ বাছতে নামি আৰু চাউণ্ডটো অলপ ঠিক নাহিব কাৰণ মাইকেৰে ৰেকৰ্ড কৰিছোঁ আৰু চাউণ্ডটো ফাটি আহিছে অলপ এডজাষ্ট কৰি ল'ব গাইছ গতিকে যাই আছোঁ আমি 5টা আছোঁ বাকী 3টা অলপ আগত গৈছে বোলে গাইছ আজি একদম মানুহ চাইছোন এটা যদি এটা সৰৱে পোৱা সম্ভৱ নে আপোনালোকে চাওকচোন কিমান মানুহ নেটৱৰ্কৰ অসুবিধা অলপ পাই আছে অলপ কিন্তু ফোন মাৰি আছোঁ ফোনটো নধৰে টুট কৰি থাকে গতিকে ইয়াত বা ক'ত লুকাই আছে গোটেইকেইটা একেলগে ঘূৰিম মানুহক বিচাৰোঁ অলপ লাইন পাতি আমি বৰ্তমান ভোজ ঘৰত আহিছোঁ ভোজনালয়ত মানুহ চাওক একদম পুৰা 10,000 মানুহ ধৰে বুলি কৈছে ধৰে একদম পুৰা বহি লৈছোঁ আমি এতিয়া ইফালে আহিয়ে আছে মানুহ পুৰা একদম আৰু ইফালে খালী আছে এতিয়া মানুহবিলাক ইফালে বহিব আমি বঢ়িয়া এটা চেণ্টাৰত বহি লৈছোঁ একদম পুৰা আহি গৈছে আহি বহুত ভাল লাগছে কাৰণ এনেকুৱাকৈ মানুহ দেখা নাপায়ো আৰু এনেকুৱাকৈ ভোজ ভাত খোৱা এটা মজাই বেলেগ গতিকে খাই লওঁ ভাত পানী খাই গোটেইকেইটাই লগ হৈ অলপ বাহিৰৰ ফালে ওলাই আহিছোঁ মানে বেলেগকৈ খোৱা হ'ল ভাতটো ফালেৰি কটা হৈছিল গতিকে অলপমান ঘূৰি ফুৰোঁ আপোনালোককো দেখাওঁ কি ইয়াতে আছে ৰাতি ইমান ভাল দেখা নাপাব কাৰণ আমি আহোঁতে ৰাতি হ'লতো গতিকে যিখিনি দেখাব পাৰোঁ সেইখিনি দেখাম আপোনালোকক গাইছ একদম নৰাৰ পৰা ওপৰত তিৰপাল দি পুৰা শিবিৰ বনাই দিছে ইয়াত তাৰমানে সব জিলাৰে গোটেইখন জিলাৰে বেলেগ এক্সট্ৰা শিবিৰ এটা এৰিয়া বনাই দিছে ইয়াত অন্তৰৰ পৰা অহা বাপসকলে ইয়াতে ৰাতি খোৱাৰ ব্যৱস্থা কৰি দিছে গাইছ একদম পুৰা মজা ডাঙৰ এৰিয়া গোটেইখিনি এৰিয়া দেখুৱাটো ইমান সম্ভৱ নহয় গতিকে যিখিনি পাৰোঁ আপোনালোকক দেখাই আছোঁ গাইছ বৰ্তমান হৈ আছে অংকীয়া নাট ময়ো চাওঁ আপোনালোককো দেখাওঁ অলপ গাইছ একদম ইয়াতে এটা মজা সেলফি জন বনাইছে আৰু ইয়াতে সব সেলফি তোলাত ব্যস্ত একদম পুৰা গৰু ঘূৰাৰি ঘূৰি আছো উপায় নাই দিন একদম ৰাতিপুৱালে ইনকে থাকিম গতিকে ভৰি বি উঠছি তথাপিও এই আমাৰ দিগান্ত ছাৰ নতুন এইবিলাক লেবাৰ সংগঠন আমাৰ এইটো নতুন এড হৈছে আমাৰ গ্ৰুপত গতিকে চবে একেলগে আহিছোঁ ভাল লাগছে মানে আমাৰ যিটো জুবিন দা সি আগতে আহিছে 2-3 দিনমান আগত আমাৰ মেইন লেবাৰ হিয়াৰ কিবা প্ৰব্লেমৰ কাৰণে আহিব নহ'ল আৰু আমাৰ ধীৰাজ নাহিল এই মুমিয়াকৰ ঘৰত গেছি কিবা এখন কাজ আছে বোলে গতিকে আমি আমাৰ আগৰ কুফেশ্বৰ মানে কুফো ব্লগছ আৰু মই আহিছোঁ বাকী চব নতুন লেবাৰ এড হৈছে আমাৰ গ্ৰুপত গতিকে এইখন হৈছে মেইন গেট এইখনৰ আৰু যে
পিছফালে এখন হৈছে মেইন ৰভা গাইজ ফাইনেলি আমি আমাৰ ৰঙিয়া অধিৱেশনত আমাৰ অতিকৈ মৰমৰ ভৰালি দা বঢ়িয়া একো নাই আহি ভাল লাগিল মানে অধিৱেশনখন ইমান ডাঙৰ হয় বুলি গম পোৱা নাছিলোঁ আজি আহিছোঁ প্ৰথম বঢ়িয়া লাগিছে আপোনালোক সকলোৱে আহক ৰঙিয়ালৈ জয় গুৰু শংকৰ একদম বঢ়িয়া লাগিল ভৰালি দাক লগ পাই তই কি আৰু এজন লগ পাইছো আমাৰ ভৰালি দাৰ বোলে বিখ্যাত ফেন গাইজ একদম চাই ভাই বোলে একো নাই আমি চব ভাই ভাই নাকি একদম বঢ়িয়া বৰ্তমান আমি আছো দোকান লাইনৰ ফালে একদম পুৰা খোৱা বস্তু মনিয়াৰী চনিয়াৰী একদম অল এভৰিথিং ইফালে বহাই দিয়া হৈছে কাপোৰ চাপোৰ চব পাই গৈছে একদম পুৰা সৰু ছোৱালী খেলা যোগাৰতে ডাঙৰ মানুহ একদম যিকোনো বস্তু একদম দোকান বহাই দিছে ইফালে গতিকে পইচা পাতি একো অনা নাই একো নিকিনে একবাৰ চাবা আহিলো গতিকে এইখন এখন বিজনেছ বাণিজ্য মেলাৰ নিচিনা কৰি দিছে গাইজ একদম পুৰা মানুহ ক'ত খা লাগে মানুহ আমি আছো এতিয়া মেইন ৰভাৰ তলত একেলগে গোটেইকেইটা বহি ভাত পানী খাই একদম পুৰা অলপ ফুৰি আহি ইয়াতে বহি লৈছোঁ মানে পেটগিলা ওজন হৈছেতো সেইকাৰণে পুৰা বহি লৈছোঁ বহি লৈ অলপ দেৰিকৈ আকৌ ফুৰিবালৈকে ওলাই যাম মানুহবিলাক চব ঘুমাল যায় আমাৰ ঘুমাব জেগা নাই কাৰণে চেয়াৰতে বহি ঘুমেটি মাৰিব লাগিব গাইজ মই বৰ্তমান উপস্থিত আছোঁ শিবিৰৰ পিছফালে ইয়াতে শৌচ পেচাব গা ধোৱা গোটেইখিনি সুবিধা আছে গতিকে মানুহে ব্যৱহাৰ কৰাৰ বাবে উপযোগী কৰি পুৰা বঢ়িয়াকৈ ধাৰি চাৰি দি ৰুম বনাই দিছে শৌচৰ কাৰণে গতিকে ভাল বঢ়িয়া সুবিধা কৰি দিছে ইয়াতে অলপ বাহিৰৰ কাৰণে আহিলোঁ একদম বঢ়িয়া দমকল পানীৰ সুবিধাও আছে ইফালে দমকল পুতি থৈছে গতিকে যাই আছোঁ আমি অলপমান ৰেষ্ট ল'ব লাগে সৰু চাই এটা ৰুম এটা চাইছোঁ তাতে অলপ ৰেষ্ট লৈ কিনে কাপোৰ আনবা নহ'ল ঠাণ্ডা লাগব তথাপিও অলপমান যদি পুৱালৈকে অলপ গাটো আৰাম কৰিব পাৰোঁ ভাল হ'ব গতিকে অলপ থকা জেগালৈকে যাই আছোঁ কিন্তু চেয়াৰৰ ওপৰত বহি থকাটো ইমান সহজ নহয় ৰাতিপুৱালৈকে গতিকে কাৰোবাৰ শিবিৰত হ'লে অলপ থাকি দেহাটো ৰেষ্ট কৰোঁ মৰ্নিং গাইজ মানে এতিয়া দ্বিতীয় দিনৰ ৰাতিপুৱা বাজিল 7টা আমি ক'তো ঘুমাব নহ'ল ইয়াতে জুই কাষত গোটেই এবাৰ বহি ল'লোঁ ঘূৰি নিয়াকৈ বহি লৈ ৰাতিটো কটালোঁ মই অলপমান ঘুমালোঁ যায় চেয়াৰত এতিয়া দিন হ'ব অলপমান দেৰিকৈ গতিকে ঘূৰিও ক'ত কি আছে বাকীখিনি দেখাওঁ ৰানিং এইটো ৰাইড নকৰে আপোনাৰ ৱাকিং হ'ব মানে ষ্টেচনলৈকে যাব লাগিব আমি যামেই বেছি পৰ নাথাকোঁ এতিয়া গাড়ী ক'ত পাম এতিয়া খোজ কাঢ়িম কমচে কম ইয়াৰ পৰা ষ্টেচনলৈকে 9 কিলোমিটাৰমান আছে একদম পুৰা খোজ ল'ব লাগিব গাইজ একদম নিয়াৰে একো নেদেখা কৰি দিছে আৰু আমি এইয়া ভোজঘৰ ৰখি থকা আনিছি আমি 8টাই ভোজঘৰ ৰখি আমি জুই পুৱাই আছোঁ বাকীবিলাক চব ঘুমাইছি গতিকে আমি যাব ওলালোঁ ট্ৰেইন ষ্টেচনলৈকে খোজ কাঢ়ি আমি মানে যিটো ৰাস্তাত যাই আছোঁ এই দুটা মেইন ৰাস্তা নহয় মানে ইয়াত পথাৰৰ মাজত মাটি তুলি বনাই দিছে মানে অধিৱেশন শেষ হ'লে সম্ভৱ আকৌ ভাঙব কাৰণ এইটো ৰাজহুৱা নহয় না এইটো চব নিজৰ মাটি গতিকে ভাঙাৰ এটা চান্স আছে ইমান ধুনীয়াকৈ বনাই উঠি গতিকে 2-3 দিনৰ কাৰণে কিমান কষ্ট কৰিব লাগে তথাপিও উপায় নাই কৰিবই লাগিব কাৰণ শ্ৰীমন্ত শংকৰদেৱ অসমীয়াৰ প্ৰাণ এতিয়া আমি চব গোটেইকেইটা ঘৰলৈকে যাব লাগি ৰাওনা হৈ আছোঁ মানে আৰু ইফালে শোভাযাত্ৰাৰ কাৰণে এখন ৰথ তৈয়াৰ কৰি আছে মানে সম্পূৰ্ণ হোৱা নাই কাৰণে ভিডিঅ' বা ফটো কৰাৰ বাধা দিছে সেইকাৰণে সেইখন সম্পূৰ্ণ দেখাব নহ'ল গতিকে যাই আছোঁ গোটেইকেইটা খোজকাঢ়ি 4টাৰ পৰা খোজকাঢ়ি 5:30 হ'ল তথাপিও আহি পোৱা নাই ট্ৰেইনৰ মাত শুনি আছোঁ কিন্তু আৰু কিমান যাব আছে ক'ব নোৱাৰোঁ মাৰি আছোঁ দে গাইজ খোজ যাওঁতে আধা বাছতে গ'লোঁ ফ্ৰী গাড়ী এতিয়া আহোঁতে নাই আকৌ বেটাৰী গাড়ী 50 টকাকৈ লাগে গতিকে ক'ত দিম 50 টকা খোজকাঢ়ি লৈছোঁ কাৰণ ট্ৰেইন আছে 6:30 বজাত গাইজ চবৰে অৱস্থা বেয়া মানে ৰাতিটো টোপনি নামাৰি এতিয়া পুৰা 1.5 ঘণ্টা খোজকাঢ়িলোঁতো খোজকাঢ়োঁতে একদম এনাৰ্জি নোহোৱাই গৈছে আৰু ভাত খাইছিলোঁ এই 7:30 মানতে পেটতো লাগিল ভোক ইতালৈ একো খোৱা নাই অলপ
ৰঙিয়া ষ্টেচনত যায় পাওঁ যদি চাহ তাহ অলপ খাব লাগব আৰু বেছি নাই অলপমান গেলিয়ে পাম দেখা পাইছোঁ কিন্তু এতিয়ালৈকে যাই পোৱা নাই বৰ্তমান আহি পালোঁ ৰঙিয়া ষ্টেচন বাকীকেইটা অলপ বেলেগ চাইডেদি গৈছি মই অলপ বেলেগ এটা ৰাস্তা দি সোমাই আহিছোঁ শ্বৰ্টকাট বহুত ঘূৰিলোঁ গতিকে যাই লওঁ এতিয়া বাজিল 6:30 হৈ গ'ল আমাৰ ঘৰলৈকে যাত্ৰা গতিকে যাই থাকোঁ গোটাইকেইটা আমি একদম আজি আগত য'ত নেকি মাল বস্তু নেই তাতে আজি আমি গোটাইকেইটা উঠি লৈছোঁ বেলেগ কোনো নাই আমি কেৱল 8টা আছোঁ এই ডবাটো গতিকে চলো এবাৰ চলো ফাইনেলি আহি পালোঁ আমাৰ জাগা একদম আমি এতিয়া নুমি দিম গোটাইকেইটা আহিছোঁ আমাৰ আজি ফ্ৰীতে আহিলোঁ দে কি ক'ম আৰু আমাৰ এতিয়া বৰ্তমান মানে আজি ট্ৰেইনখন আমাৰ এতিয়া তিতি আমি ফকতীয়া খাইছোঁ ফকতীয়া আজি ৰেচনটো নহ'লে আজি অহাটো গতিকে আমি নামো পালোঁ আহি জাগা কংলাৰ পৰা কালেগড়লৈকে বাছত আহিলোঁ আকৌ কালেগড়ৰ পৰা আমাৰ চকলৈকে বেটাৰী গাড়ীত আহি একদম পূৰা ঘৰা ঘৰি গোটেইখিনি গিলাক গেল মোৰ ঘৰৰ ফালে আহিছোঁ ভিডিঅ'টো ইমান এটা সামৰিম বুলি ভাবিছোঁ যদি ভিডিঅ'টো অলপমানো ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইবখিনি কৰি দিব আজিলৈ এৰিছোঁ বাই বাই